আজি আমি আলোচনা কৰিম ক্লাস 9 এর সংখ্যা প্রণালীর এক্সারসাইজ 1.3 কোশ্চেন নম্বর 2 সোয়া কোশ্চেন নম্বর 2 আমাকে एक्चुअली এক্স্যাক্টলি কোশ্চেনত কইছে কি 1/7 এর মান 2 দিয়া আছে আমি উলাই দিব লাগে কি 2/7 3/7 4/7 5/7 আৰু 6/7 এর মান ইয়াতে এটা কন্ডিশন আছে কি 1/7 এর মানটো নিশ্চয় দেখা পাইছে উপৰত কি চিন আছে বারসিন মানে কি বুঝায় এইটা অঙ্ক বারে বারে রিপিট হৈ আছে হয় না দশমিক বিস্তৃতিটো আমাৰ কি হৈছে অপরিসমাপ্ত সেই কারণে এনেকুৱা দিয়া আছে তো আমি কি কাম কৰিম ইয়ার নিয়ম হল দুটা তুমি দুটা নিয়মেৰে কৰিব পাৰিবা তো মই প্ৰথম অৱস্থাত এটা নিয়ম শিকাই আছো এইটো হল কি যে যেনেকুৱা ধৰা 2/7 এর মানটো আমি উলাব লাগে ঠিক আছে তো 2/7 এর মান উলোৱাৰ কাৰণে আমি কি কাম কৰিম এই সংখ্যাকেইটাক নাইবা অঙ্ককেইটাক আমি 2 ৰে মাল্টিপল কৰি দিম যোনখিনি মান পাম এইটো আমাৰ কি হ'ব 2/7 এর ভ্যালু যেনেকুৱা 2 7 যা তোমাৰ কিমান হ'ব 14 4 1 ক্যারি 2 5 যা 10 1 মিলি 11 তো 11 এর 1 1 ক্যারি 2 8 যা 16 আর 1 মিলি 17 আকো 1 ক্যারি 2 2 যা 4 1 মিলি তোমার কিমান হ'ব 5 আকো 2 4 যা 8 আর 2 into 1 কৰিলে তুমি কিমান পাবা 2 আৰু এটা আছে দশমিক দি দিয়া 0 0 আৰু ইয়াৰ ওপৰত পার্সেন্ট দি দিয়া নিশ্চয় বুজি পাইছা একো কৰা নাই কি কৰিছো ইয়াতে আমি জাস্ট 1/7 এর জন্তু মান আছিল সেইখিনি মানক আমি কি কৰিছো 2/7 এর ক্ষেত্র যাই 2 ৰে আমি এইখিনি পূরণ কৰি দিছো যোনখিনি মান পাইছো এজ ইট ইজ আমি 12 এর তলত বহাই দিছে আৰু ওপৰত 12 দি দিছো ক্লিয়াৰিটি পাইছা বুজি পাইছা নিশ্চয় এইটো একদম ইজি হয়নে তো এটা নিয়ম হৈ গল আৰু সেকেন্ড এটা নিয়ম হল কি তুমি কি কাম কৰা 2/7 এর ভ্যালু আমি উলাই আছো তো আমি কি কাম কৰিব লাগিব 7 দিয়ে আমি 2 ডিভাইড কৰিব লাগিব না যায় দশমিক দিয়া 0 এটা কিমান বার যাব এবাৰ সোয়া 2 টাইমস যাব তো তুমি 14 পাবা মাইনাস টাইমস একো করার প্রয়োজন নাই জাস্ট এইখিনি হলে হবে পয়েন্ট কি আছে তোমার 2 তো সোয়া কেন কই লিখিবা ইয়াতে তুমি প্রথম অবস্থাতে 0.2 আগত লিখি ললা তার পিছত সোয়া 1/7 এর ভিতৰত সংখ্যাটোত সোয়া 2 আছে না নাই আছে 2 ৰ ইফালে কিমানটা অংক আছে হেইকেটা ইয়াতে লিখা 8 5 7 আগো সোয়া 2 ৰ লেফট হ্যান্ড সাইডত কি আছে দুটা আছে 1 আৰু 4 তো 1 আৰু 4 লিখা দেখা পাইছা দুয়োটা आंसर আমাৰ কি আহিছে সেম আহিছে তুমি পূৰণ কৰিব পাৰা তুমি হৰণ কৰি ইয়াতে অঙ্কটো চাই তাৰ সোফালে থকা অঙ্ককেইটা লিখিবা আকৌ তাৰ বাওফালে থকা অঙ্ককেইটা লিখি দিলে হৈ গল ঠিক আছে তো যিকোনো এটা তুমি ইউজ কৰিলে হল তো মই কি কৰিম হৰণ কৰাৰ প্ৰসেসটো এপ্লাই কৰিম নহলে মানে কি পূৰণ কৰিব লাগিব বাৰে বাৰে হয়নে তো মই এইখিনি এৰেঞ্জ কৰি দিম যদি তোমালোকে বুজি পাইছা এতিয়া সোয়া 3/7 এর মানটো আমি উলাই লম তো 3/7 কৰাৰ কাৰণে আমি কি কৰিম 3 হৰণ কৰিম কি দি 7 তো না যায় ইয়াতে 30 হৈ গল তুমি কিমান বার দিবা 4 টাইমস দিবা তো 28 হৈ গল ইয়াতে সোয়া 0.4 তো তুমি আগত লিখি লোৱা 0.4 4 কত আছে ইয়াতে সোয়া 4 এর পিছত কি আছে 2 8 5 and 7 লিখিলো আকৌ 4 এর লেফট হ্যান্ড সাইডত কিমান আছে 1 তো এইটো আমাৰ হৈ যাব 7 3/7 এর ভ্যালু আকৌ লাগে কি 4/7 তো 4/7 কৰাৰ কাৰণে আমি কি কৰিম 7 7 দিয়ে আমি কি কৰিম 4 হৰণ কৰি দিম না যায় তো দশমিক দি দিয়া 0 এটা আনি লোৱা 40 হৈ গল ইয়াতে তুমি কিমান বার দিব পাৰা 5 টাইমস দিব পাৰা তো 35 আহিব ইয়াতে হয়নে এতিয়া সোয়া 5 টাইমস দিলা তো ইয়াতে তুমি লিখা কি 0.5 ইয়াতে সোয়া 5 আছে তাৰ পিছত কিমান আছে 7 5 এর লেফট হ্যান্ড সাইডত কি আছে 1 4 2 and 8 তো তোমার এইটো কাম হৈ গল নেক্সট আমি উলাব লাগে কি 5/7 তো মই এইটো সাইডে তো কৰিম তোমালোকে তলে তলে নোট ডাউন কৰি লবা তো 5/7 এর ভ্যালু যদি আমি উলাও তো আমি কি কাম কৰিম ইয়াতে 7 দিয়ে আমি 5 ক ডিভাইড কৰিম তো ইয়াতে সোয়া না যায় দশমিক দি দিলা 0 এটা আহি গল কিমান বার যাব 7 টাইমস যাব 7 7 49 হয় তো ইয়াতে পালা কিমান 0.7 লিখি লোৱা 0.7 আগত লিখি লোৱা 1/7 তাহা 7 কত আছে ইয়াতে 7 এর রাইট হ্যান্ড সাইডে দেখো না লেফট হ্যান্ড সাইডে কি আছে গোটেইখিনি লিখি দিয়া 1 4 2 8 and 5 ক্লিয়ারিটি আইছে উপৰত পার্সেন্ট দি দিয়া কাম হি নেক্সট আমি উলাব লাগে কি 6/7 তো 6/7 লিখা আকৌ তুমি কি কৰা 7 দি 6 ক ডিভাইড কৰা না যায় দশমিক দি দিয়া 0 এটা আহিব কিমান আহিল 60 কিমান বার যাব তোমাৰ 8 টাইমস যাব তো 56 পাবা ইয়াতে কি আছে 0.8 তুমি লিখিব লাগিব एक्चुअली 0.8 আছে তো আমি 0 টু মিলাই লিখিম এতিয়া সোয়া 1/7 ত 8 কত আছে ইয়াতে রাইট হ্যান্ড সাইডত আছে তোমার কিমান 5 and 7 লেফট হ্যান্ড সাইডত সোয়া 142 আছে তো 142 তুমি লিখি দিয়া পূরণ কৰিলেও তুমি এইটো ভ্যালু পাবা ঠিক আছে তো আমাৰ কোশ্চেন সলভ হৈ গল তোমালোকে কি কাম কৰিবা স্ক্রিনশটটো মাৰি লবা আৰু দুটা নিয়মৰ ভিতৰত যে কোনো এটা ট্রাই কৰিবা এতিয়া সো তোমালোকৰ 3 নম্বৰ কোশ্চেনটো লৈছো তো 3 নম্বৰ কোশ্চেনত কি কৈছে এই জনবিলাক সংখ্যা আমাক দিয়া আছে এইবিলাকক আমি p/q ৰূপত প্ৰকাশ কৰি দেখাব লাগে তো সো প্ৰথম
ৰোমান সংখ্যাৰ 1 2 চোৱা ইয়াক আমি কি কেনেকৈ সলভ কৰিব পাৰো তো নিয়ম হল তোমাৰ দুটা এটা আছে একদম শর্ট ট্রিক্স যেনেকুৱা ধৰা ইয়াতে কি আছে দশমিকৰ পিছত এটা সংখ্যা আছে এটা অংক আছে তাৰ ওপৰত বাৰ আছে গতিকে এটা যদি অংক থাকে তাৰ কাৰণে আমি এটা 9 লিখিব লাগে আৰু তুমি ওপৰত ভাবা কি তোমাৰ দশমিকো নাই বাৰ চিহ্ন নাই তেনেহলে তোমাৰ কিমান থাকিব 6 এইটো তুমি কি কৰা কাটাকাটিটো কৰি দিয়া কিমান দি কৰিব পাৰিবা 3 দি কৰিব পাৰিবা 3 6 এর ভিতৰত তোমাৰ কেইবাৰ যাব দুইবাৰ আকৌ তুমি 3 9 এর ভিতৰত যাব তিনিবাৰ তো তুমি আলটিমেটলি কিমান পাবা 2/3 এটাকে তুমি লিখিব পাৰিবা কি 0.6 12 আমি কি কৰিলো p/q ৰূপত প্ৰকাশ কৰিলো কেনেকুৱা এনেকুৱা তো এটা আমাৰ হৈ গল কি आंसर ঠিক আছে তো এইটোত আমি आंसर পাই গলো 1 সেকেন্ড 2 সেকেন্ডৰ ভিতৰত তুমি কৰিব পাৰিবা ঠিক আছে কিন্তু এটা যদি তুমি কি কৰা যে লং প্ৰসেসস আমি কেনেকৈ কৰিম আৰু এইটোত তোমাৰ নম্বৰ দিব নে নিদিব হেতুত লৈ মানে কি অলপ যদি তোমালোকৰ কনফিউজন থাকে যেনেকুৱা যদি এইটো নিয়মত কৰা হয় 2 নম্বৰ যদি থাকে তেনেহলে 2 নম্বৰ দিব নে নিদিব হয়নে একচুয়ালি তো 2 নম্বৰৰ কাৰণে তো নিদিব 1 নম্বৰ থাকিলে তুমি এইটো নিয়মত কৰিলে তুমি পাই যাবা নম্বৰটো কিন্তু 2 নম্বৰ থাকিলে আমি অলপ বেছি কৰিব লাগিব যোনটো তোমালোকৰ বুকত দিয়া আছে তো তোমালোকৰ বুকত যোনটো দিয়া আছে এইটো নিয়ম মই ইয়াতে দেখাই আছো যদি এইটো আমি কৰো তোমালোকৰ কিতাপৰ নিয়মত তেনেহলে কেনেকুৱা হ'ব চোৱা তো ইয়াত আছে 0.6 বার আছে তো প্ৰথম অৱস্থাত আমি কি কাম কৰিব লাগে লেট কৰিব লাগে ধৰা হল কি x ইকুয়াল তুমি ধৰিলা 0.6 বার এটা তোমালোকক দিয়া আছে তো নেক্সট আমি স্টেপত কি লিখিম x ইকুয়াল 0.6 যেহেতু কেবল 6 অংকটো বাৰে আহি আছে গতিকে ইয়াক তুমি 2 3 বার লিখি দিয়া আৰু ডট ডট দি দিয়া আৰু এটা ইকুয়েশন 1 দি দিয়া বুজি পাইছা এতিয়া কি কৰা এই ইকুয়েশন 1ক তুমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া কথা হল কি কিমান দি পূৰণ কৰিবা এটোৱে মেইন প্ৰবলেম হয়নে কিমান দি তুমি পূৰণ কৰিবা ইকুয়েশন 1 তো সোয়া তুমি চাব লাগিব কি যোনটো আমাক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটো দশমিকৰ পিছত কেইটা অংকৰ ওপৰত বাৰ চিন আছে এটাৰ ওপৰত আছে যদি এটাৰ ওপৰত বাৰ চিন থাকে তেনেহলে 1 এর পিছত এটা 0 দ্যাট মিন্স তুমি 10 দি পূৰণ কৰিব লাগিব যদি দুটা অংকৰ ওপৰত বাৰ থাকে তেনেহলে তুমি 100 দি পূৰণ কৰিব লাগিব যদি তিনিটা অংকৰ ওপৰত বাৰ চিন থাকে তেনেহলে তুমি কি কৰিব লাগিব 1000 দি পূৰণ কৰিব লাগিব ঠিক আছে এটা অংকৰ ওপৰত বাৰ থাকিলে 1 এর পিছত এটা 0 দুটা অংকৰ ওপৰত বাৰ থাকিলে 1 এর পিছত দুটা 0 তিনিটা অংকৰ ওপৰত বাৰ থাকিলে 1 এর পিছত তিনিটা 0 সো 1 এনেকৈ গৈ থাকিব ঠিক আছে তো ইয়াতে সোয়া যেটো এটা অংকৰ ওপৰত বাৰ আছিল গতিকে আমি 10 দি মাল্টিপল কৰিব লাগিব কাক ইকুয়েশন 1 তো 10 ইনটু x কৰা কেৱল এটা সাইডত কৰিলে নহব ইকুয়ালৰ বোথ সাইডত আমি কৰিব লাগিব সো 10 মাল্টিপল ইন ইকুয়েশন 1 গতিকে ইকুয়েশন 1 সোয়া দুটা সাইড আছে এটা লেফট হ্যান্ড আর এটা রাইট হ্যান্ড গতিকে 10 ইনটু ইকুয়াল লেফট হ্যান্ড সাইডে সোয়া x আছে 10 ইনটু x মানে কি হবে তোমার 10x তো তুমি লিখা 10x ইকুয়াল 10 এর লগত তুমি কি কৰা এইখিনি মান যদি আমি পূরণ কৰি দিও তেনেহলে কি হ'ব সোয়া দশমিকটো তোমাৰ কি হ'ব এক ঘৰ আগলৈ জপিয়ে যাব কিয় কাৰণ অনৰ পিছত কেইটা 0 আছে এটা গতিকে দশমিক কি কৰিব ইয়াৰ পৰা ইয়াতে আহি যাব কিন্তু যদি ইয়াতে দুটা 0 থাকিল হয় তেনেহলে দশমিকটো দুই ঘৰ তিনিটা 0 থাকিলে দশমিকটো তিনি ঘৰ হবলৈ যাব ক্লিয়াৰিটি আহিছে নিশ্চয় একটা 0 থাকিলে এক ঘৰ আগলৈ যাব দশমিক দুটা 0 থাকিলে দুই ঘৰ আগলৈ যাব দশমিক তিনিটা 0 থাকিলে তিনি ঘৰ আগলৈকে যাব দশমিক এতিয়া সো ইয়াতে আমাৰ যেহেতু এটা 0 আছে গতিকে আমি কি কৰিম এই দশমিকডাল এক ঘৰ আগলৈ লৈ যাম তেনেহলে 6 আগত আহিব তাৰ পিছত দশমিক আৰু তাৰ পিছত সোয়া আমি দশমিকৰ পিছত কেইটা 6 লিখিম এইটোৱে কথা ইকুয়েশন 1 সোয়া দশমিকৰ পিছত কেইটা 6 আছে তিনিটা আছে গতিকে 6 যেহেতু রিপিট হৈ আছে গতিকে তিনিটা চাৰিটা তুমি লিখিব পাৰা কিন্তু এইটো হিচাপতে মিলাই লবা তিনিটাই লিখিবা দশমিকৰ পিছত তেনেহলে তুমি মাইনাস কৰা তোমাৰ কাৰণে ইজি হ'ব তো এইটো ইকুয়েশন 2 দিয়া এতিয়া আমি কি কৰিম ইকুয়েশন 2 ৰ পৰা আমি মাইনাস কৰিম কি ইকুয়েশন 1 ঠিক আছে তো ইকুয়েশন 2 হল কোনটো আমাৰ এইটো ইকুয়েশন 1 হল কোনটো এইটো তো ইকুয়ালৰ লেফট হ্যান্ড সাইডৰ পৰা ইকুয়ালৰ লেফট হ্যান্ড সাইডে তুমি মাইনাস কৰিব লাগিব ইকুয়ালৰ ৰাইট হ্যান্ড সাইডৰ পৰা ইকুয়ালৰ ৰাইট হ্যান্ড সাইডৰ বস্তুবিলাক আমি মাইনাস কৰিব লাগিব সো ইকুয়েশন 2 ৰ লেফট হ্যান্ড সাইডত কিমান আছে 10x তো ইকুয়েশন 1 ৰ আছে কিমান x 10x ৰ পৰা 1x তুমি মাইনাস কৰি দিয়া কিমান থাকিব 9x থাকিব তো তুমি ইয়াতে কৰাৰ কি 9x ইকুয়াল ইকুয়াল দি দিয়া এইটো তুমি ইমাজিন কৰা ওপৰত আছে তিনিটা 6 দশমিকৰ পিছত হয়নে যেটো 2 ৰ পৰা আমি 1 মাইনাস কৰি আছো গতিকে এই 6 ৰ পৰা এইটো 6 ৰ পৰা এইটো 6 মাইনাস কৰিলে 0 এইটোৰ পৰা এইটো মাইনাস 0 0 আহি যাব দশমিক দশমিক থাকিব তো তুমি কি কাম কৰা 6 ৰ পৰা 0 গলে কিমান থাকিব 6 থাকিব এতিয়া সোয়া x ৰ লগত 9 পূৰণ হৈ আছে তো তুমি ইকুয়াল ৰাইট হ্যান্ড সাইডত এক শিফট কৰি দিয়া তেনেহলে কি হ'ব হৰণ হ'ব কাটাকাটিটো কৰি দিয়া 3 6 ৰ ভিতৰত 2 টাইমছ আৰু 9 ৰ ভিতৰত 3 টাইমছ
তো ইকুয়ালি ফাইনালি আমি কি পাম 2/3 পাম ঠিক আছে তো সোয়া এইটু অ্যান্সার আর তোমার ইফালে থাকা অ্যান্সার নিশ্চয় মিলিছে না নাই মিলিছে এইটু নিয়মতে করার কারণে ট্রাই করিবা 2 নম্বর থাকিলে দুইটা নিয়ম আমি শিকিব লাগে एक्चुअली তো দুইটা নিয়ম এইটু তো পারিবা একদম ইজি হয় এতিয়া সো আমি এইটু প্রসেসত কৰিম অংকটো হা শর্ট ট্রিক্সত কৰিম তো এইখিনি মই ইরেজ কৰি লৈ আছো তোমালোকে স্ক্রিনশট মাৰি লবা এতিয়া সো রোমান সংখ্যাৰ 2 আমি লৈ আছো তো রোমান সংখ্যাৰ 2 তোমাক কি দি আছে 0.47 বার হয়নে এটা অংক আমাৰ ৰিপিট হৈ আছে তো এই ক্ষেত্ৰত আমি কি কাম কৰিম তুমি ডাঙৰ কৰি আছে এটা মাৰি লোৱা এতিয়া সো কেইটা অংকৰ ওপৰত বার আছে এটা গতিকে 9 এটা হ'ব কার ওপৰত বার নাই এটাৰ ওপৰত বার নাই গতিকে তাৰ কাৰণে এটা 0 দিয়া যখমি কৰি ইফালে থাকিব লাগিব কিন্তু হা তেতিয়া হলে তো 7 এর উপৰত বার আছিল তাৰ কাৰণে এটা 9 7 এর লেফট হ্যান্ড সাইডত 4 আছিল ইয়াৰ ওপৰত বার নাই গতিকে ইয়াৰ কাৰণে এটা 0 তুমি এতিয়া দশমিক আৰু বার চিন নাই বুলি ভাবা তো 47 হ'ব মাইনাস কৰি দে কিমান যাৰ ওপৰত বার চিন নাই এটা অংকৰ ওপৰত লাই হেতু কিমান 4 তো 47 এর পৰা তুমি কি কৰা 4 টু মাইনাস কৰি দিয়া তো তুমি কিমান পাবা 7 এর পৰা 4 গলে 3 তো 43 বাই কি হ'ব 90 এটা আমাৰ কি হ'ব ফাইনাল आंसर ঠিক আছে তো তোমালোকে এইবিলাক লিখিলেও পাৰা যে 43/90 তোমার কি হল এটা পরিমেয় সংখ্যা যত তোমার p এর মান কিমান 43 আর q এর মান কিমান 90 যত q ডাজ নট ইকুয়াল তোমার কি হয়ে আছে 0 তো লিখিব পারা নে লিখিলেও হল জাস্ট ডাইরেক্ট করে দিলে হল নেক্সট সোয়া 3 নম্বরে তোমার কি দি আছে দশমিকৰ পিছত তিনিটা অংকৰ ওপৰত তোমার কি আছে বার চিন আছে হয়নে তো ইয়াৰ কাৰণে আমি আকৌ কেনেকৈ কৰিব লাগিব তুমি ডাঙৰ কৰি এটা আস দি দিয়া তাৰ পিছত সোয়া কেইটা অংকৰ ওপৰত বার চিন আছে তিনিটা গতিকে এটাৰ ওপৰত বার চিন থাকিলে এটা নাই আৰু 0 এর উপৰত বার চিন তাৰ কাৰণে নাই আকৌ 0 এর উপৰত বার চিন তাৰ কাৰণে নাই এতিয়া সোয়া তুমি ভাবা কি দশমিক তো ইয়াতো একো নাই গোটে কেইটাৰ উপৰত তোমাৰ কি আছে বার চিন আছে গতিকে আমি 0 তো লেফট হ্যান্ড সাইডে লিখাৰ প্ৰয়োজন নাই 1 হৈ যাব ডাইরেক্ট তো आंसर আমাৰ এটোই হ'ব ফাইনাল आंसर আমাৰ এটোই নেক্সট সোয়া এটো যদি আমি কৰো তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব ডাঙৰ কৰি আসমাৰা তো ইয়াতে সোয়া দশমিকৰ পিছত কেইটা অংকৰ ওপৰত বার চিন আছে দুটা গতিকে 9 কেইটা আহিব দুটা আৰু ওপৰত তোমাৰ কি হ'ব 54 তো তুমি 3 দি ডিভাইড কৰিব পাৰা 3 5 এর ভিতৰত 1 টাইমস থাকিল কিমান 2 2 তুমি ইফালে আনা 24 3 8 যা তোমার কিমান হয় 24 3 3 বার 3 3 বার আকো সোয়া 3 রে যাব 3 18 এর ভিতৰত 6 বার যাব আকো 33 এর ভিতৰত 11 বার তো ইয়াৰ পৰা তোমাৰ ফাইনালি आंसरটো কিমান আহিব মই ইয়াতে দি আছো 6 বাই তোমার কি হবো 11 এইটো আমাৰ হবো কি ফাইনাল आंसर নেক্সট এইটো যদি আমি কৰো 5 নম্বৰ তো 5 নম্বৰৰ কাৰণে আমি কি কাম কৰিব লাগিব ডাঙৰ কৰি তুমি আস মাৰি দিয়া ইকুয়াল দি সোয়া ইয়াতে কি হৈছে কেৱল 9 অংকটোৰ ওপৰত কি আছে বার চিন গতিকে আমি কি লিখিম এটা 9 আৰু 5 এর ওপৰত বার চিন নাই তাৰ কাৰণে 0 এতিয়া সোয়া দশমিক না একো নাই তো 59 মাইনাস কৰা কি 5 ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান আহে সোয়াচোন 9 এর পৰা 5 মাইনাস কৰিলে তুমি পাবা কিমান 4 তো 54 বাই কি হ'ব 90 2 ৰে ডিভাইড হ'ব एक्चुअली হয়নে তো 2 দি ডিভাইড কৰি দিয়া 2 5 এর ভিতৰত কেইবাৰ যাব দুইবাৰ 2 * 2 কৰিলে তুমি কিমান পাবা 4 1 ইফালে আহিব 14 হৈ যাব তো 7 বাৰ যাব আকৌ ইয়াতে সোয়া 9 এর ভিতৰত 4 টাইমস 1 থাকিলে ইফালে আহিল 10 5 টাইমস এতিয়া সোয়া আকৌ যায় নেকি না যায় 3 দি যাব আই থিং হয়নে তো 3 দি তুমি ট্রাই কৰছন 3 27 এর ভিতৰত 9 টাইম যাব আকৌ 4 এর ভিতৰত 1 বাৰ 1 ইফালে থাকিব 15 5 বাৰ যাব আকৌ যায় নেকি যায় তো 3 তোমাৰ 9 এর ভিতৰত 3 টাইমস আকৌ 15 এর ভিতৰত তোমাৰ কিমান বাৰ যাব 5 টাইম যাব তো ইয়াৰ পৰা তুমি ফাইনালি आंसरটো কিমান পাবা 3/5 নিশ্চয় কাটাকাটিটো বুজি পাইছা নেক্সট এইটো সোয়া লাস্ট জনটো আছে এইটো আমি কেনেকৈ কৰিম ইয়াতো আমাৰ সেম তুমি ডাঙৰ কৰি আস্তো মাৰি দিয়া কেইটাৰ ওপৰত বার চিন আছে দুটা অংকৰ ওপৰত গতিকে এটা 9 দুটা 9 আহি গল এটাৰ ওপৰত বার চিন নাই তো ইয়াৰ কাৰণে 0 এটা বহাই লোৱা দশমিক বার চিন একো নাই ইয়াৰ পৰা কি পাবা 345 মাইনাস কৰা কিমান 3 অনলি তোমাৰ কি হ'ব 3 কাৰণ 3 এর ওপৰত তোমাৰ কি নাই বার চিনটো নাই এতিয়া -2 কৰি দিয়া 5 এর পৰা 3 গলে তোমাৰ কিমান থাকিব আই থিং 2 তো ইয়াতে 4 এজ ইট ইজ 3 এজ ইট ইজ থাকিব আকৌ 990 এটো তুমি কি কৰিব পাৰা 2 ৰে ডিভাইড কৰিব পাৰা হয়নে তো 2 ৰে ডিভাইড কৰাৰ কাৰণে ট্রাই কৰা 2 3 এর ভিতৰত তো 1 টাইম যাব 1 ইফালে থাকিব 14 7 টাইম যাব আকৌ 2 এর ভিতৰত 1 টাইম তো 171 হৈ গল আৰু ইফালে সোয়া 4 টাইমস 1 ইফালে আহিল 19 তো 9 বাৰ যাব 18 অন থাকিল 5 টাইম যাব এতিয়া সো আমি কিমান পালো 171 ডিভাইডেড বাই 495 पर আমি দিব লাগিব তার মানে 5 বার দিব লাগিব 3 5 যা 15 16 17 21 তো 7 টাইম যাব 3 7 যা 21 ইফালে সোয়া 4 এর ভিতৰত 1 টাইম দে 1 ইফালে আহিলে 19 3 কে এবাৰ যাব 6 টাইম 3 6 যা 18 1 ইফালে লৈ আহা 15 5 টাইম যাব এগেইন সোয়া 3 দি যাব না যাব যাব আই থিং মানে
ইয়াতে চোৱা 5 1 প্লাস কৰা 6 6 তোমাৰ কি হ'ব 12 হয়নে যাব তো 3 তুমি কি কৰা 5 এর ভিতৰত দিয়া কিমান বাৰ দিয়া 1 টাইমস দিয়া তো থাকিব 2 27 9 বাৰ যাব আকৌ ইয়াতে চোৱা 5 বাৰ দিয়া 1 থাকিব আকৌ তোমাৰ 5 বাৰ যাব তো ইয়াৰ পৰা আমি ফাইনাল আনসাৰটো কিমান পাম ইয়াতে লিখি আছো মই 19/55 আহিব আমাৰ ফাইনাল আনসার নেক্সট ইফালে চোৱা 7 নম্বৰটো চোৱা তো 7 নম্বৰটো তোমাৰ কিমান আছে দুটা অঙ্কৰ উপৰত তোমাৰ বাৰ আছে গতিকে 9 আহিব দুটা অঙ্কৰ উপৰত বাৰ নাই গতিকে দুটা 0 দশমিক সকমিক একো নাই তুমি ভাবা তো তোমাৰ কি হ'ব 3 2 1 2 3 5 মাইনাস করা এই জন কেটার উপৰত বাৰ চিন নাই তো 3 2 1 2 এটো মাইনাস কৰি দিয়া তো মাইনাস কৰিলে যিমান আহিব হেতু আমাৰ आंसर হ'ব 5 এর পৰা 2 মাইনাস কৰিলে 3 3 এর পৰা 1 মাইনাস কৰিলে তোমাৰ 2 2 এর পৰা 2 গলে 0 আকৌ এই 1 এর পৰা তো তোমাৰ কি না যায় 3 না যায় তুমি 1 লোৱা 11 11 এর পৰা 3 গলে তোমাৰ কিমান থাকিব 9 10 11 মানে 8 8 থাকিব ইয়াতে এতিয়া চোৱা ইয়াতে 1 থাকিব হয়নে তুমি 1 ধাৰ লৈছিলা ইয়াতে থাকিব 3 তলত থাকিব তোমাৰ কিমান 9900 ইফালে এইটো চোৱা নিশ্চয় তোমালোকে এতিয়ালৈকে বুজিয়ে পাইছা ইয়াটা ওপৰত বাৰ চিন আছে গতিকে এটা 9 ইয়াৰ লেফট হ্যান্ড সাইডতে 3 আছে 3 এর উপৰত বাৰ চিন নাই তাৰ কাৰণে 0 এই দশমিক আৰু বাৰ চিন একো নাই যদি আমি ভাবো তো 37 আহিব মাইনাস কৰিব লাগিব কিমান এটা অঙ্কৰ উপৰত বাৰ নাই হেতু সংখ্যা কিমান 3 মাইনাস কৰি দিয়া কিমান আহে চোৱাচোন 7 এর পৰা 3 গলে তুমি কিমান পাবা 4 আৰু 3 তে এজ ইট তলত থাকিব তোমাৰ কিমান 90 এতিয়া চোৱা 4 এটা যুগ্ম সংখ্যা 2 ৰে ডিভিজিবল হ'ব তো 2 ৰে ডিভাইড কৰি দিয়া 2 3 এর ভিতৰত 1 টাইমস 1 ইফালে না 7 14 হ'ব 7 বাৰ যাব এতিয়া চোৱা 2 9 এর ভিতৰত 4 টাইমস 1 ইফালে না 10 হৈ গল 5 টাইমস যাব তো আলটিমেটলি আমি आंसर কিমান পাম 17/45